নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাল। আজি পুনৰ আপোনালোকৰ বাবে এখন জিলাৰ পৰা কিছুমান চাকৰি লৈ আনিছোঁ। গ্ৰেড 3 গ্ৰেড 4 চাকৰি হয়। কি চাকৰি আছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি আহিছে নলবাৰী জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি হয়, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু আপোনালোকৰ যিখন নটিফিকেশ্যনখন মুকলি কৰিছে মে' মাহৰ 23 তাৰিখে দেখিব পাৰিছে। নলবাৰী জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে অফিচ পিয়ন আৰু পিয়নৰ ভেকেঞ্চি, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাৰিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ নলবাৰী। লাষ্ট ডেট দিয়া আছে 21/6/2024, মানে জুন মাহৰ 21 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে, কম আছে, হ'লেও কিন্তু আপোনালোকে পিছলৈ ভেকেঞ্চিখিনি ইনক্ৰিজ কৰা হয়। সেইবাবে আপোনালোকে কম আছে বুলি এপ্লাই নকৰাকৈ নাথাকিব, কাৰণ আপোনালোকৰ পিছলৈ ভেকেঞ্চিখিনি ইনক্ৰিজ কৰি দিয়া হয়। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাইছে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি। মুড অফ এপ্লিকেশ্যন অফলাইন যোগে আবেদন কৰিব লাগিব। কেটেগৰী আছে আছাম গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যন আছে আছাম নলবাৰী। অফিচিয়েল ৱেবছাইট আছে @nalbari.tcode.gov.in। আৰু আপোনালোকে দেখিব পাইছে নলবাৰী জুডিচিয়েৰী ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, তাৰ কাৰণে আপোনালোকক দৰমহাসমূহ দিয়া হ'ব 15,000 টকা পাৰ মান্থ। লগতে আপোনালোকে গ্ৰেড পে পাব, সকলো ধৰণৰ এলাউন্সখিনিও পাব। মোড অফ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ ইয়াত অনুষ্ঠিত হ'ব, ৰিটেন টেষ্ট হ'ব, লগতে কম্পিউটাৰ স্কিল টেষ্ট হ'ব, পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। নেম অফ দ্য পোষ্ট আপোনালোকৰ পিয়নটো গ্ৰেড 4 ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 10,000 টকা পাৰ মান্থ, লগতে গ্ৰেড পে বাকী ধৰণৰ এলাউন্সখিনিও থাকিব। মোড অফ ৰিক্ৰুইটমেণ্ট আছে পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই আপোনালোকক যদি ক'বলৈ যাওঁ, পোনপ্ৰথমে আপোনালোকক মই বয়সৰ কথা উল্লেখ কৰিব লাগিব। বয়সসমূহ ইয়াত দিয়া আছে 18 পৰা 38 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। যিসমূহ SC/SC কেণ্ডিডেট হয় তেওঁলোকে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেট 3 বছৰ ৰিলেক্সেশ্যন পাব। 41 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকক বিচাৰিছে গ্ৰেজুৱেশ্যন। বাকী পিয়নৰ কাৰণে আপোনালোকে 8 পাছটো মিনিমাম হয়, আৰু মেক্সিমাম 10 পাছ 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু গ্ৰেজুৱেশ্যন হ'লে গ্ৰেড 4 ক্ষেত্ৰত আবেদন কৰিব নোৱাৰিব। গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে গ্ৰেড 3 ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এতিয়া মোক আহিছে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব অফলাইন প্ৰক্ৰিয়াৰ মাধ্যমে। আৰু অফলাইন প্ৰক্ৰিয়াৰ মাধ্যমৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় আবেদন কৰিব জানে। যদি আপোনালোক নাজানে মই কথাটো কৈ দিছোঁ, শুনি লওক। পোনপ্ৰথমে আপোনালোকে এখন আছাম গেজেটেড পাৰ্টলাইন ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয়, গুগল ক্ৰমত চাৰ্চ কৰিও পাই যাব, নাইবা আপুনি কম্পিউটাৰ দোকানত অফলাইন যোগে আবেদন কৰিবলৈ ফৰ্ম লাগে বুলি ক'লেও আপোনালোকক দি দিব। সেই ফৰ্মখিনি ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি লগত যিখিনি ডকুমেণ্টছ দিবলগীয়া হয়, এডুকেশ্যন চাৰ্টিফিকেট, যেনেকৈ আপুনি যদি গ্ৰেড 3 কাৰণে আবেদন কৰে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট দিব লাগিব। যদি গ্ৰেড 4 কাৰণে আবেদন কৰে যিটো হাইয়েষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট সেইখন দিব লাগিব। সেইখনকে অৰিজিনেল দি নিব, জেৰক্স কৰিব। জেৰক্স কৰি নিজে চাইন কৰিব, চাইন কৰি তাৰ লগত এটেচ কৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন দিবই লাগিব, জেৰক্স কৰি পেলাই চেল্ফ এটেচ কৰি নিজে চাইন কৰি পেলাই। আৰু লগতে ফটো চটো লগাই মেলি ধুনীয়াকৈ এটা এনভেলপ ল'ব। এনভেলপটোৰ ওপৰত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADRE চেণ্টাৰ নলবাৰী এই এড্ৰেছটো লিখি পেলাই আপোনালোকে পঠাই দিলেই হৈ গ'ল। তাকে পঠোৱা লাষ্ট ডেট সময়সীমা হৈছে 21 জুন, মানে 21 জুনৰ আগত তাত পাবগৈ লাগিব ফৰ্মখন। এইটোৱে মেইন কথা হৈছে 21 জুনৰ আগত পোৱাকৈ পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ভালদৰে ভিজিট কৰি চাই ল'ব পাৰে। আজিলৈ বাই, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।